অৰ্জুনে বোলত শুনিও ক যদুপতি বোলা মোক পাইলে তেবে তাৰ হুৱে গতি এৰাম জিকালত পুৰুষে থাকয়নি যায় তোমাৰ আশ্ৰয় বিষয়ত স্থান নাই সিজনৰ কেনে কৃষ্ণ নোহয় মুকুতি নিদ্ৰায়েৰে নানা বিষয়ত এৰুতি আৰু মহাপ্ৰলয় হুয় যে কাল তোমাত হুয়লীন সমস্ত জগত এৰাম স্বভাৱতে পুনু তিনি গুণে হুৱে সম বিষয়ক এৰি ইন্দ্ৰী হুৱে উপশাম তব অংশ জীৱ যত আত্মা সবাহাৰ তবে কেনে সিটো জীৱে নতৰে সংসাৰ কৃষ্ণে বোলে জীৱ অংশ জগতে প্ৰসিদ্ধ অবেদা মোহিত অহংকাৰ হুৱে বদ্ধ মুত যেতো লয় হুৱে তাৰ কথা ভিন্ন সকামী সংসাৰী প্ৰকৃতিত হুৱে লীন অবেদা মোহিত হয় যত চৰাচৰ সবে গুছে থাকে তাৰ বাসনা কৰ্ম এইটো পুৰুষোত্তম বিভাগ যুগ চলি আছে পঞ্চদশ অধ্যায় এতিয়া জীৱবিলাকৰ কথা কৈ আছে অৰ্জুনে প্ৰশ্ন কৰিছে যে প্ৰভু তোমাৰে যদি অংশ জীৱ সকলোৱে হয় তেতিয়াহ'লে কিছুমানে গতি পায় কিছুমানে কিয় নাপায় তোমাৰ অংশ জীৱ হিচাপেতো সকলোতে সমানে তাৰ প্ৰভাৱটো চলিব লাগে গতিকে কিছুমানে সংসাৰলৈ আহি মুক্তি পায় কিছুমানে সংসাৰলৈ আহি মুক্তি নাপায় কিন্তু তোমাৰে বোলে অংশৰূপে সমস্ত জীৱ তেতিয়া প্ৰশ্নটো এনেদৰে আহিছে তুমিয়ে তোমাক এতিয়া মুক্ত কৰিব বিচৰা কাৰোবাৰ মানে জৰিয়তে আৰু তুমিয়ে কাৰোবাৰ জৰিয়তে তোমাকে নিজে মুক্ত নকৰোৱা ইয়াৰ তত্ত্বটো কি যেতিয়া মানে নিদ্ৰাত মানে শুই থাকে পুৰুষবিলাক সেইটো কোন পুৰুষৰ কথা কৈছে এই জীৱবিলাকৰ কথা কৈছে এটা কৃষ্ণ এটা উত্তৰটো দিছে কৃষ্ণ উত্তৰটো দিছে কৃষ্ণে বোলে জীৱ অংশে জগতে প্ৰসিদ্ধ অবিদ্যা মোহিত অন্ধকাৰে হুৱে বদ্ধ জীৱবিলাক আজিকালি মোৰ অংশ যদিও হয় তথাপিও অবিদ্যাৰ মোহত পৰাৰ ফলত তেওঁলোকে সেই অহংকাৰতে আবদ্ধ হোৱাৰ কাৰণে মোক তেওঁলোকে চিনিব নোৱাৰে যেনেকৈ শুই থকা অৱস্থাত নিজৰ চেতনাটো নাইকিয়াই হৈ যায় তদ্ৰূপ তেনেকুৱাই কিন্তু সব শক্তিটো থাকেই কিন্তু যিটো চেতনা সেই চেতনাটো যে শুই থকা সময়ত যে অনুভৱ নকৰে ঠিক তেনেদৰে কৈছে মুঠ যিটো লয় শুৱে তাৰ কথা ভিন্ন বুলি কৈছে যিজনে মোক একেবাৰে লীন যায় মোৰ লগতে একেবাৰে মানে যুক্ত হৈ থাকে তেওঁৰ কথাটো ভিন্ন
কিন্তু যিসকলে নেকি মায়াৰ প্ৰকৃতিৰ লগত সম্বন্ধ থাকে সেইসকলৰ কথা আছে। সকামী সংসাৰী প্ৰকৃতিত হোৱে লীন। সকামী সংসাৰীবিলাক প্ৰকৃতিৰ লগতে লীন হৈ থাকে, কিন্তু মোৰ লগত বা আত্মাৰ লগত সেইসকল লীন হ'ব নোৱাৰে। সেইকাৰণে অবিদ্যা মোহিত হয় যেন চৰাচৰ, সবে গুচে থাকে তাৰ বাসনা কৰ্ম। অবিদ্যা মোহিত হৈ সমস্ত জগত বোলে নিজকে মানে বুজিব নোৱাৰা এটা অৱস্থালৈকে আহে, তেওঁলোকে তেনেকৈ চলি থাকে। কিন্তু পূৰ্বজন্মৰ যিটো বাসনা, এই বাসনাটো কিন্তু লাগি থাকে, নিজে গমেই নাপায়। সেই বাসনাটোহে তেওঁলোকক এনেদৰে কৰ্মত নিয়োজিত কৰায়। কৈছে অব্যক্ত তথাপি জীৱ কোনো ব্যক্ত হয়, কোনো বাসনাই আনে সৃষ্টিৰ সময়। কিন্তু অব্যক্ত ঈশ্বৰ জীৱ যিহেতু দেহৰ ভিতৰতে থাকে, গতিকে যি কৰ্ম নকৰ কিয় পূৰ্বৰ বাসনাৰ অনুপাতে তেওঁ পুনৰবাৰ এটা নিৰ্দিষ্ট সময়ত সেই বাসনাৰ মতে তেওঁলোকে কৰ্মও কৰিব লগা হয়, চেতনাটোও পায়, সমস্তখিনি পাব পাৰে। কোনো বাসনাই আনে সৃষ্টিৰ সময়। আগৰ বাসনাটোৰ কাৰণে সৃষ্টিৰ সময়ত বা এই জীৱনৰ একেবাৰে অন্তিম মুহূৰ্তত সেই বাসনাটোৰ জৰিয়তে তেওঁলোকে কৰ্ম সৃষ্টিৰ এটা অনুভৱ আনে। সেই কথাটো চলি আছে, দিনে ৰাতি চলি আছে। কৰ্ম বাসনাতে দেহ এৰি জন্ম ধৰে, ইন্দ্ৰিয় সবে টানি নেই পূৰ্বৰ সংস্কাৰে, যেন পুষ্প গন্ধ লগে থাকে সৰ্বদাই, পুষ্পৰ জেতক গন্ধ বায়ুলৈ যায়। এতিয়া সেইকাৰণে কৈছে যে কৰ্মৰ বাসনাত সেইকাৰণে জীৱবিলাকে কৰ্ম কৰি আৰু এটা সময়ত সেই বাসনা অনুযায়ী দেহ এৰি আকৌ এটা নতুন দেহলৈকে গতি কৰিব লগা হয়। অন্তিম মুহূৰ্তত যিটো বাসনা তেওঁ জাগে, সেই বাসনা অনুপাতে পিছৰ জন্মটো তেওঁ ক'ত ল'ব তাৰ নিৰ্ধাৰণটো হয়। এখন ভৰি ইটো পাৰত আছে, এখন ভৰি দাঙি সিটো পাৰলৈ যাব বিচাৰিছে। মই এটা উপমা দিছিলোঁ, কুমাৰী পৰুৱাটোৱে এটা ইনজেকশ্যন এটা দিয়ে, সেইটো তাক মাৰিবৰ কাৰণে ইনজেকশ্যনটো নিদিয়ে, হয়নে? হেৰি এটা ধৰি লৈ মকৰা এটা ধৰি তাকতো মাৰিবৰ কাৰণে দিয়া নাই। গতিকে সেইটোকে সেই অচেতন অৱস্থাত তেনেকৈ গৈ, কিন্তু তাৰ পূৰ্বজন্ম তাৰ বাসনাটো আছে, সি আকৌ সেই জন্মই কুমাৰী জন্মই সি পাব, আকৌ কুমাৰী হ'ব। এতিয়া মৃত্যুৰ সময়ত আগমুহূৰ্তত যেতিয়া তেওঁ নিজে গম পাই যায় মই আৰু এই পৃথিৱীত আৰু থাকিব নোৱাৰোঁ আৰু মই যাম আৰু, এই মুহূৰ্তত তেওঁ মনত যিটো চিন্তা আহিব সেইটো চিন্তাটো বোলে পূৰ্বজন্মৰ সংস্কাৰ সূত্ৰে আহে। তুমি সেইখিনি সময়ত সাধু সংগ পাবা নে নাপাবা সেইটো পূৰ্বজন্মৰ সংস্কাৰে ক'ব। আৰু সেই অনুপাতে তোমাৰ আগত যদি এটা সৎপুৰুষ এটা যদি মানে এজন যদি আহি উপস্থিত হয়, তোমাৰ সাধু দৰ্শন হৈ গ'ল, তেওঁৰ ছবিটো তোমাৰ মনত ৰৈ গ'ল, আৰু ভৱিষ্যতে এই জন্ম এৰি পেলাই তুমি সেই সাধুৰ ওপৰত তুমি আকৌ জন্মগ্ৰহণ কৰিব পাৰিবা। আৰু কোনোবাজনে যদি কিবা কাৰণত যদি এটা দুষ্ট সংগ এটা পাই যায় সেই মুহূৰ্তত, গতিকে সেইটোৰ স্বৰূপ যেতিয়া তেওঁ কাণত পৰিব, মুখত অন্তৰত পৰিব, সেইখিনিক লৈ পেলাই তেওঁ এৰি যাব লাগিব। আৰু যদি বেয়া কিছুমান ধাৰণা কিছুমান আহে যে জীৱনটো মই অমুক খাম বুলি ভাবিছোঁ, তমুক খাম বুলি ভাবিছোঁ, একোৱেই খোৱা নহ'ল, মোৰ আশাটো তেওঁ বুকুত মানে ল'ব লগা হ'ল, ঠিক তেনেকৈ এই যি দ্ৰব্য যেনেকৈ যিবিলাক মানে ধৰক জীৱ জন্তুৱে খায় সেইবিলাকৰ ৰূপ যেতিয়া মনত পৰিব, ভৱিষ্যতৰ মানে পৰজন্ম আকৌ সেইটো ৰূপে তেওঁ পাব লগা হয়। এই কথাটোকে কৈছোঁ। সেয়ে পতন্তৰ জানিবা ধনঞ্জয়, পূৰ্বৰ বাসনা ক্ৰমে শৰীৰ ধৰয়, যতে ইন্দ্ৰিয় গণ সংগে কৰি যোগ, বিষয়ে জীৱ কয়ানি কৰা বয় ভোগ,
কৃষ্ণে বোলে যদি হেন বোলা ধনঞ্জয় সৰ্বলোকে আত্মা কজে কেনে দেখ যেন অন্ধকাৰত বৰ্ণ পৰি থাকে চক্ষু বিদ্যমানে তুভু নেদেখ লোকে। এতিয়া পুনৰবাৰ কৃষ্ণই কৈছে যে পূৰ্ব জন্মৰ বাসনা অনুপাতেহে জীৱসকলে বোলে শৰীৰ ধাৰণ কৰে আৰু সেই বাসনাটো সাকাৰ কৰিবৰ কাৰণে ইন্দ্ৰিয়গণক সংগ কৰি তেওঁলোকে পূৰ্ব জন্মৰ ভোগ কৰিব লগা হয়। তেতিয়াহ'লে আমি এতিয়া আৰু দুখ কৰি লাভে নাই। আমি কিছুমান মানুহক গালি পাৰোঁ, কিয় এনেকুৱা হৈছে, কিয় তেনেকুৱা হৈছে, কিয় এনেকুৱা হয় বা ঘূৰি ফুৰে বা কিবা কিবি, এইবিলাকতো কৈ আমাৰ লাভে নাই। তেওঁ পূৰ্বজন্মৰ বাসনা কৰ্মফল সেই মৰ্মে তেওঁলোকে মানে এতিয়া আপোনাৰ সেইটোৱে এতিয়া আপোনাৰ যিসকল একেবাৰে বৈৰাগ্য ভাৱনাত থকা সৎ মানে লোকসকল, যিসকলে এই ধাৰণাত সম্পূৰ্ণ জানে, তেওঁলোকে একো নকয় নহয়। সন্মুখত কিবা এটা বেয়া দেখিলেও একো নকয়, ভাল দেখিলেও একো নকয়, ভাল দেখিলেও প্ৰশংসা নকৰে, বেয়া দেখিলেও তাক নিন্দা বাসনা নকৰে। ভাল বেয়া যিটো দেখে তাৰ জৰিয়তে তেওঁ ভগৱন্তকহে দেখা পায়। হে প্ৰভু, তোমাৰে লীলা, তুমিয়ে কৰাইছা, গতিকে তুমি জীৱসকলক যেন তুমি কৃপা কৰা। এনেকুৱা এটা ধাৰণা লৈ পেলাই তেওঁ মনে মনে থাকিব লগা হয়। কিন্তু আমি যে অল্প বিদ্যা ভয়ংকৰী বুলি কয়, আমি যিখিনি জানিছোঁ অকণমানহে জানিছোঁ, সেইখিনি জনা কথাখিনিতে আমি এতিয়া ভুল শুদ্ধ বিচাৰ কৰি চলি আছোঁ। কিন্তু সেই একান্ত যিজন ভক্ত, যিজনে মানেকে ভগৱন্তৰ লগতে একান্ত সম্বন্ধ আছে, তেওঁলোকৰ সৃষ্টিখনত দুখ গুণ তেওঁলোকে বিচাৰ নকৰে। এইকাৰণে বিচাৰ নকৰে, সমস্তবিলাক তেওঁৱে কৰাইছেতো। পূৰ্বজনৰ বাসনা অনুযায়ী কোনোবাই এটা ভুল কৰ্ম কৰি আছে, দুখ কৰ্ম কৰিছে, পাপ কৰ্ম কৰিছে, তাৰ ফলটো তেওঁ ভুগিব। কোনে ভোগাব? সেই ভগৱন্তে ভোগাব। গতিকে এই যে আমাৰ এখেতে কোৱা নিচিনাকৈ কোৱা অৰ্থই নাই, সেইসকলৰ কাৰণে কোৱা অৰ্থই নাই। কিন্তু আমি আকৌ নিজকে ভাবোঁ যে তেওঁতো ভুল কৰিছে, এইটো শুদ্ধ কৰিব লাগিব। শুদ্ধ অশুদ্ধ কৰাৰ দায়িত্বটো আমি লওঁ। আমাৰ মায়া মলিয়ে মানে আহি গৈছে। আমি ভাল কথাটোকো আমাৰ মায়াত পেলাই আমি তাক কি কৰি আছোঁ, তাক ব্যৱহাৰ কৰিছোঁ। এই বোলে ভাল উপদেশ এটা দিলোঁ বোলে নুশুনো বুলি পেলাই আমি তেওঁক গালি পাৰিব লগা হৈছে, তিৰস্কাৰ পাৰিব লগা হৈছে। কিন্তু একান্ত সৎজনে ভালো বুলি নকয়, বেয়াও বুলি নকয়। সেই ঈশ্বৰেহে কৰাইছে যেতিয়া একেবাৰে মানে শিল পৰা কপৌটোৰ দৰে তেওঁলোকে স্থিৰ বুদ্ধিৰে কেৱল চাইহে থাকে। আৰু সেইজন ভকতৰ এটা ৰূপ পাবৰ কাৰণেও এটা নিৰ্দিষ্ট পৰ্যায় আগুৱাই যাব লাগিব, বিষয় বৈৰাগ্যতাৰ হ'ব লাগিব। কিন্তু আমাৰতো বিষয় বৈৰাগ্য নহয়। বিষয় বৈৰাগ্য নোহোৱালৈকে আমাৰ এইবিলাক থাকিবই। জ্ঞান বিজ্ঞান তদং ৰহস্য এইবিলাকৰ মাজতে আমি নিজৰ সীমিত জ্ঞান বুদ্ধিকে আমি বহুত বুলি জ্ঞান কৰি এনেদৰে আমি আনৰ দুখ ত্ৰুটিবিলাক আমি বিচাৰোঁ। এই ব্যৱস্থাটোকে এতিয়া অৰ্জুনৰ আগত এতিয়া কৈ আছে, কাৰণ অৰ্জুনে সেইটোকে দুখ ত্ৰুটিকে তেওঁ বিচাৰি এতিয়া কৃষ্ণৰ ওচৰতো তেওঁ এতিয়া কি কৰিছে, এটা মানে ধৰক বিতৰ্কই কৰিছে। সেই প্ৰভু, মই তোমাৰ কথাটো মানিব পৰা নাই, এনেধৰণৰ কথা। তুমি যি কৈছা এইটো কথা মই বুজি পোৱা নাই, এনেধৰণৰ এটা বিষয় তেওঁ আনিব লগা হৈছে। মুক্তি নাপায়, সেই প্ৰশ্নটো অৰ্জুনে সুধিছে। অঁ, কৃষ্ণে বোলে যদি হেন বোলা ধনঞ্জয় সৰ্বলোকে আত্মাটো যে কেনে নেদেখ যেন অন্ধকাৰত সুবৰ্ণ পৰি থাকে চক্ষু বিদ্যমানে তভু নেদেখ লোকে। এতিয়া কৃষ্ণই পুনৰ অৰ্জুনক সুধিছে, হে অৰ্জুন, তুমি এইটো ভাবিব পাৰা যে হৃদয়তে কৃষ্ণ আছে, কৃষ্ণক কিয় দেখা নাপায়? তাৰ কাৰণ এটাই, যেনেকৈ অন্ধকাৰ ৰাতিত সন্মুখতে সোণ এটুকুৰা যদি পৰিও থাকে, সোণ টুকুৰা কোনেও দেখা নাপায়। কিন্তু যেতিয়া অন্ধকাৰ গুচি যাব তেতিয়া দেখা পাব। কিন্তু চকু আছে,
চকুৰে সমস্ত জগত দেখা পায়, কিন্তু সন্মুখতে পৰি থকা সেই সোণ টুকুৰা মহামূল্যৱান এটুকুৰা ৰত্ন তেওঁ দেখা নাপায়, কাৰণ চাৰিওফালে অন্ধকাৰে তেওঁ আগুৰি আছে। অন্ধকাৰ ভেদ কৰিব নোৱাৰা ইন্দ্ৰিয়টো তাৰ নিজস্ব কিবা শক্তি আছে জানো? নাই। এতিয়া চকুযোৰৰ কথাকে কৈছে, চকু আছে কাৰণে আমি দেখি আছোঁ, কিন্তু আনৰ পোহৰতহে আমি চকুযোৰে দেখাৰ এটা উপলব্ধি কৰোঁ। কিন্তু এই চকুযোৰে একো যে দেখা নাপায় প্ৰমাণটো ৰাতি যেতিয়া সূৰ্যটো নাইকিয়া হ'ব, বিজুলী চাকিবিলাক যেতিয়া নুমাই যাব, তেতিয়াই প্ৰমাণটো ওলাই যায় যে এইযোৰ চকুত থাকিও কাম নাই। হয়নে নহয় বা ককাই? চকুযোৰ আছে, দিনত আমি সূৰ্য পোহৰ পাইছোঁ কাৰণে সূৰ্য পোহৰতহে দেখা পাইছোঁ, এইটোতো আমি স্বীকাৰ নকৰোঁ। মই নিজেই দেখিছোঁ আকৌ বুলি কোৱা কথাটো আমি অহংকাৰ কৰোঁ, কিন্তু সূৰ্যৰ আনৰ পোহৰতহে আমি জিলিকি আছোঁ, এই কথাটো আমি উপলব্ধি নকৰোঁ। সেইকাৰণে কৈছে কৰ্মবশে মোহ আমি ৰজস্তম গুণে হৃদিত আশ্ৰয় আত্মা নেদেখো আপোনে যেতিখনে চাহে নিয়া প্ৰদীপ লগাই বস্তু কপাবয় অন্ধ কাৰ দূৰে যায় ভক্তি জ্ঞানে যত্ন কৰি চিন্তে যিটো জন জ্ঞান চক্ষু দেখো সিটো চৈধ্যয় ভুৱন মই কদাচিতো তাক নকৰোঁ ত্যাগ সিও সৰ্বদায় হৃদয়ত পাৱেলা মুত বিনে খবজৰ জানিবা নিশ্চয় মুহুৰ প্ৰকাশে হব চৈতন্য লভয় দেখেও ক সূৰ্য যাৰ অব্যাহত গতি তাৰতে যে বিশ্বখান কৰয় দীপিতি ৰাত্ৰি ভৈলে যত লোক সবে অন্ধ হয় প্ৰভাতত পাৱে চকু সূৰ্যৰ উদয় চাবৰ জংগম আদি যতে সংসাৰ মূৰ বল লেখ পাইবা পৃথিৱ হে ভাল। এতিয়া সমস্ত কথাখিনি বুজাই আছে যে আমি কৰ্মবশে মোহ হৈ ৰজস্তম এই গুণৰ জৰিয়তে আমি কৰ্ম কৰাৰ কাৰণে হৃদয়তে যে কৃষ্ণ আছে, আমি সেই কৃষ্ণটোক আমি দেখা নাপাওঁ, কাৰণ জ্ঞানৰ যিটো বন্তি পোহৰ যেতিয়ালৈকে আমাৰ হৃদয়ত নজ্বলে তেতিয়ালৈকে হৃদয়ৰ অন্ধকাৰত সোমাই থকা ভগৱন্তজনক আমি দেখা নাপাওঁ। যেনেকৈ অন্ধকাৰত সন্মুখতে পৰি থকা সোণ টুকুৰাকো যেতিয়া আমি চকু থাকিও দেখা নাপাওঁ, যেতিয়া চাকি এটা যেতিয়া জ্বলাই দিয়া যায়, জ্বলাই দিয়াৰ লগে লগে আন্ধাৰখিনি দূৰ হৈ যাব, আন্ধাৰখিনি দূৰ হৈ যোৱাৰ লগে লগে ক'ত কি বস্তু আছে সমস্ত দেখা পায়। তদ্ৰূপ জ্ঞানৰ প্ৰদীপ জ্ঞানৰ চকু যেতিয়ালৈকে মেল নাখায় বা যি সময়তে মেল খাব, সেই সময়তে তেওঁ দেহৰ ভিতৰতে থকা বাহিৰৰ জগত বা অন্তৰ্দৃষ্টিত সমস্ত ভুৱন 14 ভুৱন বোলে তেওঁ দেখা পায়, তিনি তৈলোকো দেখা পায়, ক'ত ক'ত কি আছে সমস্তবিলাক তেওঁ মনৰ দৃষ্টিলৈ
আহি যায় কোনো বস্তু আৰু হৈ নপৰে জ্ঞানৰ প্ৰদীপ যেতিয়া জ্বলিব সেইকাৰণে কৈছে যেতিয়া তেওঁ মোৰ সৃষ্টিখনৰ সমস্ত বস্তুকে যেতিয়া তেওঁ জ্ঞানৰ প্ৰদীপৰ সৈতে দেখা পাব তেতিয়া মই তেওঁক কেতিয়াও লগ এৰি নিদিওঁ তেওঁ মোক লগ এৰিব নোৱাৰে সেইকাৰণে কৈছে মই কদাচিতো তাকো নকৰোঁ ত্যাগ সিও সৰ্বদাই হৃদয়ত পাৱে লাগ সকলো সময়তে তেওঁ মোক হৃদয়তে লগ পায় চকুযোৰ মুদিলেহে দেখা পায় চকুযোৰ মেলি থাকিলে কিন্তু আচল বস্তুটো দেখা নাপায় চিন্তা কৰিছে হয়নে নহয় কথাটো প্ৰকৃতে কয় মনটো দিয়াৰ পিছত চকুটো মুদি দিলে যিটো কথা আমাৰ মনত পৰে বুলি কওঁ মনত পৰা মানে কি আপোনাৰ দৃষ্টিগোচৰে হয় মানুহটো কেনেকুৱা বস্তুটো কেনেকুৱা জগতখন কেনেকুৱা এই সমস্ত জগত মনৰ পৰ্দাত ভাহি আহে চকুযোৰ মুদি দিয়াৰ লগে চকুযোৰ মেলাৰ লগে লগে সমস্তবিলাক কিবা নহয় কিবা প্ৰকাৰে হয়তো দেখাত ব্যাঘাত হ'ব পাৰে সেইকাৰণে কৈছে মুঠ বিনে খবৰ জৰ জানিবা নিশ্চয় মুহুৰ প্ৰকাশে খবৰ চৈতন্য লগত গতিকে আচল কথাটো তুমি জানি ল'বা মই যে ভিতৰত আছোঁ সেইকাৰণে জীৱবিলাক চৈতন্য হৈ আছে জীৱবিলাক লৰচৰ কৰি আছে যেতিয়াই মই নাথাকিম তেতিয়াই সমস্তবিলাক জড় হৈ পৰিব অথিৰ হৈ পৰিব মূল্যহীন পৰিব সেইকাৰণে কৈছে দেখিও সূৰ্য যাৰ অব্যাহত গতি তাৰতে যে বিশ্বখন কৰে অধিপতি এতিয়া সূৰ্যৰ যিটো শক্তি সূৰ্য যিফালে যায় সমস্ত জগতবিলাক পোহৰ হৈ যায় কিন্তু ৰাতি হ'লে সমস্ত জগত কি হৈ যায় অন্ধ হৈ যায় অন্ধকাৰে ডুব যায় সূৰ্য উদয় হোৱাৰ লগে লগে আকৌ চকুটো ঘূৰাই পায় যেন ৰাতি হোৱাৰ লগে লগে চকুটো হেৰুৱাই পেলাই দিন হোৱাৰ লগে লগে সূৰ্য উদয় হোৱাৰ লগে লগে আকৌ চকুকেইটা যেন তেওঁ ঘূৰাই পায় ঠিক তেনেকৈ এই পৃথিৱীত স্থাৱৰ জংগম যিমানবিলাক জীৱ আছে সমস্তবিলাক জীৱক মোৰ কৃপাবশতহে সেই জীৱবিলাকে কৰ্ম কৰে আৰু সমস্তবিলাক জীৱক পৃথিৱীয়ে নিজে বহন কৰি আছে এই কথাটো কোনেও উপলব্ধি নকৰে এতিয়া মই যে পৃথিৱীত যে আছোঁ মোক কোনে বহন কৰি আছে এই চিন্তাটো মই কোনো দিন নকৰোঁ যত ধান্য বনয় আছে লতা গুল্মতৰু চন্দ্ৰৰূপে ৰস দিয়া তাক পুষ্ট কৰোঁ মূৰতে জলয়া প্ৰকাশন্ত বৈশ্যান সমস্তকে তিল মাত্ৰে দহে নিৰন্তৰ উদৰৰ বনিময় সবাহাতো আছোঁ প্ৰাণ প্ৰাণে সমেচাৰি বিধয় নপচু শৈব শুশ্ৰলে হপেয় চাৰিবিধন খাইতে আতি চাদ মিলে সন্তোষে মন এৰাম চাৰিবিধয়ন যে কহিবু নিৰ্ণয় যাৰ যেন প্ৰকাৰ শুনিও ধনঞ্জয় দন্তে খণ্ড খণ্ড কৰি চূৰ্ণৰূপে গিলে পিষ্টককে সৰ্বলোকে ভক্ষ কৰি বোলে দন্ত নলগায়ে যে বা আলুৰি গিল পায়সৰ নাম ভোজ জানা ধনঞ্জয় কেৱল যি বাট দিয়ালেহি মাত্ৰ খাই গুৰ কবলৈ লেহ জানা সৰ্বদাই দন্তে আতি ৰখে লয়ে চুবাকৰে ত্যাগ এইখো কবলৈ শুশ্য জানাম ভাগ সমস্ত লোকৰ হিৰে
মই অন্তৰ্যামী ভোক্তা ভৰ্তা নিয়ামক মহেশ্বৰ আমি মুহুৰ শক্তি মাত্ৰ সবে পৰ্বত বেদৰ তাৎপৰ্য মুত বিনে ন জান মই হেতু বিষয় ইন্দ্ৰিয় ভোগ হয় বেদান্ত জ্ঞানীৰ গুৰু মুত প্ৰৱৰ্তয় সকল জগত মই এহি দিলো সীমা এবে শুনিও মোৰ স্থানৰ মহিমা দুগুটা স্বৰূপ কুহু যাৰ যে নম দুগুটা খৰ যে অখৰ বুলি প্ৰসিদ্ধ লোক ইমান ধুনীয়াকৈ গোটেই তত্ত্বখিনি কৈ আছে যে দেহৰ ভিতৰতে থাকি মই জীৱবিলাকক সমস্ত শক্তি প্ৰদান কৰিছোঁ যি মোৰ সেই শক্তি কিহৰ ৰূপত আহে বহনীৰ ৰূপত আহে অগ্নিৰ ৰূপত আহে উদৰত বহনী মই সবাহাতো আছোঁ প্ৰাণাপণে সমেত চাৰিবিধ অন্ন পশু যি শক্তি লৈ দেহত ইন্দ্ৰিয়বৰ্গে কৰ্ম কৰে সেই শক্তি অন্নৰ পৰা আহে আৰু সেই অন্ন উদৰৰ যি বহনী সেই বহনীয়ে সেই খাদ্যবিলাকক পচাই সেই খাদ্যবিলাকৰ পৰা আচল ৰসটো আচল শক্তিটো মানে গ্ৰহণ কৰে এতিয়া এই খাদ্যটোৰ কথা কোৱা হৈছে খাদ্যবিলাক 4 প্ৰকাৰ আছে শৈব্য শস্য লেহ আৰু পেয় যিবিলাক আহাৰ চুবাই খায় চুবাই গুৰি কৰি দাঁতেৰে গুৰি কৰি চুবাই খায় সেইবিলাক আহাৰক শৈব্য বুলি কৈছে যিবিলাক আহাৰ শুঙি খায় সেইবিলাক আহাৰক শস্য বুলি কোৱা হৈছে যিবিলাক আহাৰক চেলেকি খায় সেইবিলাক আহাৰক লেহ বুলি কৈছে আৰু যিবিলাক আহাৰক গিলি খায় দাঁতত নলগাকৈ সেই আহাৰবিলাকক কোৱা হৈছে পেয় গতিকে এই 4 বিধ আহাৰ আমাৰ শৰীৰে গ্ৰহণ কৰে আৰু সৰ্বশেষ আহাৰৰ ৰূপটো হৈছে কি দেহৰ ভিতৰত যেতিয়া একেবাৰে গুৰি হৈ যাব মিহি হৈ যাব তাক যেতিয়া দেহত থকা সেই অগ্নিয়ে যেতিয়া পচাই পেলাব পচাই পেলোৱাৰ পিছত 3টা বস্তু উৎপন্ন হয় সেই বস্তু 3টাই হৈছে 2টা অশুদ্ধ আৰু এটা হৈছে শৰীৰৰ কাৰণে লগা পৰম শুদ্ধ অশুদ্ধ শক্তি 2টা হৈছে কি মল আৰু মূত্ৰ আৰু সিদ্ধ শক্তিটো হৈছে কি যিটো শক্তিয়ে দেহত বিভিন্ন কৰ্ম কৰিবৰ কাৰণে এটা শক্তি যোগায় সেই শক্তিটোহে দেহে গ্ৰহণ কৰে বাকি কেইটা অশুদ্ধ বস্তু কেইটা দেহে উলিয়াই দিয়ে গতিকে ঠিক তেনেকে এতিয়া এই গোটেই কৰ্মখিনি এতিয়া কোনে কৰে বুলি কৈছে প্ৰভু ভগৱানে কৈছে ময়ে কৰোঁ ময়ে খাওঁ ইন্দ্ৰিয় বৰ্গৰ জৰিয়তে কৰ্মখিনি ময়ে কৰাওঁ কিন্তু এই কথাটো যিসকলে বুজি পায় সেইসকলে মোক এৰিব নোৱাৰে গতিকে সেইকাৰণে কৈছে যে মুহুৰ শক্তি মাত্ৰ সবে প্ৰৱৰ্তয় বেদৰ তাৎপৰ্য মুত বিনে নজানে এয়া হৈছে 4 বেদৰ মহাতত্ত্ব দেহৰ ভিতৰত থাকি মই চব কৰি আছোঁ মই আহাৰ গ্ৰহণ কৰি আছোঁ মই শক্তি দি আছোঁ মই চিন্তা শক্তি দি আছোঁ বিচাৰ বিবেচনা শক্তি গোটেইখিনি মই দিছোঁ এই তত্ত্বটো যিসকলে বুজি পায় সেইসকলকে কি কৰা হৈছে মই হেতু বিষয় ইন্দ্ৰিয় ভোগ হয় বেদান্ত জ্ঞানীৰ গুৰু মুত প্ৰৱৰ্ত গতিকে যিসকলে এই জ্ঞানটো পায় তেওঁলোকে বেদান্তৰ জ্ঞানো পায় তেওঁলোকে গুৰু ৰূপত মহা শক্তিখিনিও পায় জ্ঞানখিনিও পায় আৰু সেইসকলৰ জৰিয়তে মই গোটেই সৃষ্টিখন মই চলাই আছোঁ
জগতৰ সীমাটো তেওঁ এনেদৰে কৈ আছে। আৰু এটা ৰূপত কৈছে মই আৰু দুটা ৰূপত বোলে মই থাকোঁ এই সংসাৰত। এটা হৈছে খৰ আৰু এটা হৈছে অক্ষৰ। এতিয়া খৰ কি অক্ষৰ কি এই কথাটো তুমি জানি ল'ব লাগিব। যাক বুলি খৰ যিটো জীৱ জগতৰে দেহক আশ্ৰয়ে সিও ফল ভোগ কৰে। অক্ষৰ যি গোটা সিটো একোকে নখায় প্ৰভাৱতে সস্তা সিও যেন সাক্ষী প্ৰায়। কুটস্থ বোলয় তাক বিকাৰ বিহীন জীৱ পুৰুষত পৰ দুইটো কৰি ভিন্ন। ব্যাপক পৰময় আত্মা তৈলোক ঈশ্বৰ ক্ষয় বিধি নাহি তাৰ মনয় গোচৰ। নাহি কে বিকাৰ তাৰ ব্ৰহ্মাণ্ড ব্ৰহ্মণী ৰূপ এতেকে সে বেদে বোলে পুৰুষ উত্তম। তোমাত কহিলো সখী এমত প্ৰকাৰ এই মত বুদ্ধি নিষ্ঠা হয় জাহান। এতিয়া তেওঁ দুটা ৰূপৰ কথা কৈছে যে মই এটা খৰ ৰূপত থাকোঁ, এটা হৈছে মই অক্ষৰ ৰূপত থাকোঁ। দেহৰ ভিতৰতে এই দুটা ৰূপ আছে মোৰ। এতিয়া খৰ ৰূপটো হৈছে কি? খৰ ৰূপটোৰ জৰিয়তে সমস্ত দেহৰ ইন্দ্ৰিয় বৰ্গই ইঠাইৰ পৰা সিঠালৈ গতি কৰে, ভোগ কৰিবৰ কাৰণে বাঞ্ছা কৰে। আৰু যিটো অক্ষৰ ৰূপত মই আছোঁ সেইটো মই সৰ্বব্যাপী আছোঁ। মই এই ৰূপটোৱে কিন্তু একো নিবিচাৰে, একো নাখায়। কিন্তু এটাৰ ব্যৱস্থাই হৈছে খায়, অন্য ব্যৱস্থাই হৈছে নাখায়। তেওঁ এতিয়া আত্মাৰূপে যিজন প্ৰভু ভগৱন্ত আছে সেইজন হৈছে সৰ্বব্যাপী আছে। তেওঁ বাহিৰতো আছে ভিতৰতো আছে, সি ক'তো যাব লগা নাই। গতিকে সেই পুৰুষজনক কোৱা হৈছে অক্ষৰ। আৰু যিজনে দেহৰ ভিতৰৰ পৰা ওলাই বিভিন্ন জেগালৈ গতি কৰে, ইন্দ্ৰিয় বৰ্গ যিবিলাক বাসনাবিলাকে যেন গতি নকৰে জানো। এতিয়া সেইকাৰণে সেই খৰ বোলা ব্যৱস্থাটো য'তে ত'তে মানে তাৰ ৰূপটো পোৱা নাযায় কাৰণে এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে। এই খৰ শব্দটোৰ অৰ্থ আমাৰ ব্যাকৰণতো আছে। যেতিয়া টোপ টোপকৈ যেতিয়া মানে কিবা এটা সৰি পৰে তাক খৰণ বুলি কয়, হয়নে নহয় বাৰু? এঠাইৰ পৰা আন এঠাইলৈকে যেতিয়া গতি কৰিব সেইটো খৰ। যেতিয়া একে ঠাইতে যেতিয়া ৰৈ থাকিব সেইটো কোৱা হৈছে অক্ষৰ। গতিকে ভগৱন্তই কৈছে মই পৰমাত্মা ৰূপে গোটেই জগততে মই বৰ্তি আছোঁ, কিন্তু দুটা ৰূপ, দেহৰ ভিতৰতো আছোঁ মই, বাহিৰতো আছোঁ। গতিকে মই পৰমাত্মা ৰূপে ক'তো চলাচল কৰিব লগা নাই, আছোঁৱেই মই সকলোতে বিয়পি আছোঁ। কিন্তু খৰ ৰূপটো সেই ৰূপটোতো বুজি নাপায়। যেতিয়া ইঠাইতো সি বিচাৰিব নোৱাৰে, সিঠাইতো বিচাৰিব নোৱাৰে, নিজৰ ঠাইতো তেওঁ বিচাৰি নাপায়। এনেদৰে তেওঁ আশা আকাংক্ষা লৈ কৰ্ম কৰিবলৈ যাওঁতে আচল ৰূপটো তেওঁলোকে চিনিব নোৱাৰা হৈ যায়। সেইকাৰণে কৈছে যে কুটস্থ বলয়ত আকৌ বিকাৰবিহীন। কুটস্থ মানে কি? একেবাৰে ভিতৰত সোমাই আছে, যাৰ পৰা তেওঁ মানে সি ওলাই আহিবলৈ যত্ন নকৰে। একেবাৰে গাঁতৰ ভিতৰত সোমাই থকাটো, নিজে নিজে যিটো বস্তু ওলাই আহিব নিবিচাৰে। ঠিক তেনেকৈ যিটো অক্ষৰ প্ৰকৃতি প্ৰভু ভগৱন্ত য'তে আছে সি ত'তে থাকিব, সি ইফাল সিফাল কৰিব লগা নাই। গতিকে সেইকাৰণে কৈছে জীৱ পুৰুষত পৰ দুইটো কৰি ভিন্ন। কিন্তু জীৱ আৰু পুৰুষ বুলি যিটো প্ৰকৃতিৰ ৰূপ, সেই ৰূপটোতকৈ সেই পৰমাত্মাৰ শক্তিটো
বা অক্ষৰ যিটো ব্ৰহ্ম সেইটো পুৰুষ আৰু প্ৰকৃতিৰ স্বৰূপতকৈও সি বোলে ভিন্ন হৈ পৰিছে। সেইকাৰণে কৈছে ব্যাপক পৰম আত্মা তুলুক ঈশ্বৰ ক্ষয় বৃদ্ধি নাহি তাৰ মন অগোচৰ। ক্ষয়ো নাই তাৰ বৃদ্ধিও নাই আৰু মনেও তাক চিনিবই নোৱাৰে, মনেও তেওঁক বুজিবই নোৱাৰে। এনেকুৱাই অতি সূক্ষ্ম এক ৰূপ, সেইটো হৈছে পৰমাত্মা অক্ষৰ ব্ৰহ্মৰ স্বৰূপটো। গতিকে তেওঁৰ বিকাৰো নাই, তেওঁৰ দুখ নাই, কষ্ট নাই। সেইকাৰণে কৈছে নাহিকে বিকাৰ তাৰ ব্ৰহ্ম নিৰূপম এতেকে বেদে বোলে পুৰুষ উত্তম। গতিকে সেইজন পুৰুষকে কোৱা হৈছে উত্তম পুৰুষ, যাক বেমাৰো নাপায়, ব্যাধিও নাপায়, বিকাৰীও নাপায়, সি নাখায়ো নকৰেও, যাক ক্ষয়ো নাই, যাৰ বৃদ্ধিও নাই, এক ব্ৰহ্ম দ্বিতীয় নাস্তিক, সেই স্বৰূপতে তেওঁ সদায় থাকে। গতিকে যিজন সেই ৰূপত আছে, গতিকে সেইজনকে কোৱা হৈছে উত্তম পুৰুষ, যাক পুৰুষোত্তম বুলি কোৱা যায়। গতিকে এই পৰম ৰহস্য কথাটো এতিয়া কৃষ্ণ অৰ্জুনৰ আগত ব্যক্ত কৰিছে।